সকল আজি বনোৱা হওক চুকা শাকৰ লগত মাগুৰ মাছৰ জোল। মাগুৰ মাছকেইটা ধুনীয়াকৈ চফাকৈ কাটি লৈ তাতে হালধি নিমখ আৰু তেল মিহলাই অকণমান সময় মেৰিনেট কৰিবলৈ দিম আৰু তাৰপিছত অকণমান আমি মচুৰ দাইল ল'ম। মচুৰ দাইলখিনি তিয়াই থ'ম। তাৰপিছত আমি চুকা শাকখিনি একদম সুন্দৰকৈ কাটি ল'ম। চুকা শাকখিনি কাটি লোৱাৰ পিছত অকণমান আদা আৰু নহৰু লৈ পেলাই এইখিনি অলপ থেঠালি ল'ম আৰু দেখিছেনে ধুনীয়াকৈ থেঠালি লৈ তাৰপৰা পিঁয়াজ এটা কাটি ল'ম। তো পিঁয়াজ এটা কাটি হোৱাৰ পিছত কেৰাহীত তেল গৰম কৰি আমাৰ মেৰিনেট কৰি থোৱা মাছকেইডোখৰ আমি ফ্ৰাই কৰি ল'ম। পূৰা ফুল ফ্ৰাই কৰিব নালাগে, হাফ ফ্ৰাই কৰি ল'লেই হ'ল। হাফ ফ্ৰাই কৰি লোৱা হোৱাৰ পিছত আমি সেই তেলখিনিতে কি কৰিম, পিঁয়াজখিনি নিদিওঁ। প্ৰথমে অকণমান মেথি গুটি দিম। মেথি গুটিকেইটা অকণমান ভাজি লৈ তাতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়া আমি তাত আমাৰ যিকেইটা মচুৰ দাইল আমি ধুই ৰাখিছিলোঁ মচুৰ দাইলখিনি আমি দি দিম। মচুৰ দাইলখিনি অলপ সময় ভজাৰ পিছত তাতে অলপমান হালধি দিম আৰু একদম দাইলখিনি সুন্দৰকৈ ফ্ৰাই কৰি লৈ তাতে আমাৰ যিখিনি শাক কাটি থৈছিলোঁ মানে চুকা শাকখিনি দি দিম আৰু চুকা শাকখিনি এনেকৈ 2-3 মিনিটমান ভাজিম। যেতিয়া চুকা শাকখিনি পূৰা একদম মানে শুকাই যাব তেতিয়া তাত আমি অলপ পানী দিম, অলপ নিমখ দিম আৰু ভালদৰে অলপ ঢাকি পেলাই আমি 10 মিনিটমান ৰাখি দিম। তাৰপিছত আমি যেতিয়া দাইলখিনি সিজি যাব তাতে অকণমান আদা নহৰু খুন্দি থোৱা দি দিম আৰু তাৰপিছত দিম এই যিকেইটা মাছ আমি ফ্ৰাই কৰি ৰাখিছিলোঁ সেইডোখৰ দি পেলাই 10 মিনিট আমি সিজিবলৈ দিম। তো সুন্দৰকৈ আমাৰ মাছখিনি ৰেডি হৈ যাব আৰু এতিয়া অকণমান উলিয়াই মই টেষ্ট কৰি কৈ আছোঁ আজি টেষ্ট কেনেকুৱা হৈছে। আল্টিমেট।